ৰাইজসকল আশা কৰিছোঁ সকলো ভালেই আছে বলকচোন আজি মোৰ লগত হেল্ডি হাই ফাইবাৰযুক্ত হাই প্ৰটিনযুক্ত হাই কেলছিয়ামযুক্ত আমি এটা পাউডাৰ প্ৰস্তুত কৰোঁ তাৰ বাবে মই লৈছোঁ অলপমান ড্ৰাই ফ্ৰুটছ মানে কাজু আলমণ্ড তাৰ পাছতে আছে আখৰোট শুকান ভজা বুট তাৰ পাছতে আৰু আপোনালোকে যিখিনি বিচাৰে সেইখিনি দিব পাৰে আৰু মই বিশেষকৈ লৈছিলোঁ মাখনা এই সকলোবোৰ মই ড্ৰাই ৰ'ষ্ট কৰি লৈছিলোঁ আৰু ড্ৰাই ৰ'ষ্ট এয়া দেখিছেই নহয় সকলোবোৰ ড্ৰাই ৰ'ষ্ট কৰি ল'লোঁ ঘিউ চিউ একো ব্যৱহাৰ কৰা নাই শুকানকৈ কেৰাহী এখনত সকলোবোৰ ড্ৰাই ৰ'ষ্ট কৰি লৈছিলোঁ আৰু এতিয়া এইখিনি সকলোবোৰ মিক্সিৰ জাৰ এটাত ভৰাই লৈছোঁ আৰু এইখিনিত তাৰপিছতে গুড়ি কৰি ল'ম ইয়াৰ যিখিনি পাউডাৰ হ'ব সেই পাউডাৰখিনি সকলোৱে খাব পাৰে বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল গৰম গাখীৰৰ লগত যদি 2 চামুচমান দি পেলাই পৰিৱেশন কৰা হয় পেটো ভৰে আৰু স্বাস্থ্যৰ কাৰণেও ভাল